হাই ফ্ৰেণ্ডছ, আজি প্ৰথমবাৰৰ বাবে বনাবলৈ লৈছোঁ আটাৰ বিস্কুট। ইয়াৰ বাবে মই লৈছোঁ 1.5 বাটিমান আটা আৰু এইখিনি গুড়ি কৰি লোৱা চেনি আৰু এইটো ৰিফাইন তেলখিনি দি এইদৰে মাখি ল'ম। ফাৰ্ষ্টতে এইদৰে অলপ অলপকৈ দি সানিব লাগিব, নহ'লে বেছি হৈ যাব। আৰু চেনি গোটেইখিনি দি দিছোঁ। আৰু ইয়াতে দিছোঁ অকণমান বেকিং পাউডাৰ। এইখিনি দি এতিয়া সানিম। আৰু এতিয়া ইয়াতে দিব লাগিব নিমখ। অকণমান নিমখ দি দিলে সোৱাদটো বৰ ভাল হয়, সেইবাবে মই ইয়াতে অকণমান নিমখ দি দিছোঁ। আৰু অলপ অলপকৈ তেল দি এইদৰে সানি আছোঁ। এতিয়া ইয়াতে মই আধা বাটিমান গাখীৰ দি দিম। এইখিনি অলপ অলপকৈ দি সানি ল'ব লাগিব। আৰু ৰুটি বনোৱাৰ দৰে এইদৰে সানি ল'ব লাগিব। এইখিনি ভালদৰে সানি লৈ ল'লোঁ আৰু 10 মিনিটৰ বাবে থৈ দিলোঁ। এতিয়া এইখিনি বনাবৰ বাবে ৰেডি হৈ গ'ল। এতিয়া নিজৰ ইচ্ছা অনুযায়ী এইদৰে চাইজ কৰিম। তাৰ বাবে মই খন্তি এখনেৰে এইদৰে বিস্কুটৰ চাইজ কৰি দিছোঁ। এইখিনি বনোৱা হৈ গ'ল। এতিয়া এটা পাত্ৰত তেল দি এইদৰে সজাই লৈছোঁ আৰু এখন প্লেটত সজাই লৈছোঁ। এতিয়া মই এটা কেৰাহী গৰম কৰি লৈছোঁ আৰু ইয়াতে 4টা শিল দি সাজি থোৱা প্লেটখন ইয়াতে দি ঢাকনিখন লগাই দিছোঁ 20 মিনিটমানৰ বাবে। 15 মিনিটমান পিছত ইয়াক চেক কৰিছোঁ, প্ৰায় হৈছেই। আকৌ ঢাকনিখন লগাই দিছোঁ আৰু একেবাৰে কম জুই দি দিছোঁ। এতিয়া 20 মিনিটমান হৈ গ'ল। এতিয়া এইখন নুমাই লৈছোঁ আৰু ঠাণ্ডা হ'বৰ বাবে থৈ দিছোঁ। তাৰ পিছৰটো এই একে পদ্ধতিতে বনাই ল'লোঁ। 20 মিনিটকে সময় লাগিলে এটা হওঁতে। এয়া বিস্কুট হৈ গ'ল। খাবলৈ বৰ টেষ্টি হৈছিলে। ধন্যবাদ।